পূব অসমৰ ধনশিৰি আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গোলাঘাট জিলা অৱস্থিত। ব্ৰিটিছ শাসনৰ সময়তে গোলাঘাট শিৱসাগৰৰ মহকুমা হিচাপে স্বীকৃত হৈছিল যদিও 1987 চনৰ 15 আগষ্টত গোলাঘাট পূৰ্ণাংগ জিলাৰূপে ঘোষিত হয়। জিলাখনৰ মহকুমা গোলাঘাট, ধনশিৰি আৰু বোকাখাট। গোলাঘাট জিলাৰ মাটিকালি 3502 বৰ্গ কিলোমিটাৰ। নামটোৰ উৎপত্তি আৰু ইতিহাসৰ ফাললৈ যদিহে চাওঁ, 20 শতিকাৰ মাজভাগত ৰাজস্থানৰ পৰা এছাম ব্যৱসায়ী আহি ধনশিৰি নদীৰ পাৰত আৰম্ভ কৰা গোলা অৰ্থাৎ দোকানৰ পৰাই গোলাঘাট নামটো হৈছে বুলি জনা যায়। গোলাঘাটৰ অন্তৰ্গত সৰু পথাৰত উদ্ধাৰ হোৱা শিলালিপিৰ পৰা জানিব পাৰি যে পূৰ্বতে গোলাঘাট ঠাইখণ্ডক দৈয়াং ধনশিৰি উপত্যকা ৰূপে আহোমসকলে শাসন কৰিছিল। সেই সময়ত আহোমৰ মৰঙি খোৱা গোহাঁই আছিল ইয়াৰ অন্যতম শাসক। আহোমৰ আগতে এই ঠাইখণ্ড কছাৰীসকলে শাসন কৰিছিল। বৰ্তমানেও গোলাঘাট জিলা বিভিন্ন জাতি জনজাতিৰ সমন্বয় ক্ষেত্ৰ। জিলাখনৰ পূবে যোৰহাট জিলা আৰু নাগালেণ্ড, পশ্চিমে কাৰ্বি আংলং আৰু নগাঁও জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে নাগালেণ্ড। ইয়াৰ মুঠ জনসংখ্যা 2011 চনৰ লোকপিয়ল মতে 10,64,888 জন আৰু 2001 চন অনুসৰি 9,46,279 জন। ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি জিলাখনৰ প্ৰধান নদী। যোৰহাট আৰু গোলাঘাট জিলাৰ সীমাইদি কাকডোঙা নদী বৈ গৈছে। জিলাখনৰ আন কেইখনমান নৈ উপনৈ হ'ল ডিফলু, ৰেংমা, দৈয়াং, লেংটাজান, মেঙাজান, গিলাধাৰী, দৈগ্ৰুং আদি। গেলাবিল এই জিলাৰ প্ৰধান বিল। জিলাখনৰ অৰ্থনৈতিক ক্ষেত্ৰখন হ'ল গোলাঘাট জিলাৰ অৰ্থনীতি প্ৰধানতঃ কৃষি প্ৰধান। জিলাখনে প্ৰায় 63খন চাহ বাগিচা সামৰি লৈছে। চাহৰ লগতে এই জিলাত ধান, কুঁহিয়াৰ ইত্যাদি উৎপাদন হয়। এৰী আৰু পাট মুগা শিল্পৰ ক্ষেত্ৰতো জিলাখন চহকী। উদ্যোগৰ ক্ষেত্ৰত গোলাঘাট জিলাত সৰু বৰ ভালেমান উদ্যোগ আছে যদিও নুমলীগড় শোধনাগাৰেই ইয়াৰ প্ৰধান উদ্যোগ আৰু তেল প্ৰস্তুত কৰাত গোলাঘাট জিলাৰ নাম আছে। জিলাখনৰ বৰুৱা বামুণ গাঁৱত থকা চেনিকলটো বৰ্তমান বন্ধ হৈ আছে। জিলাখনত মাটিৰ পাত্ৰ নিৰ্মাণৰ উপৰি ডেৰগাঁও, নাহৰণিৰ জাপি নিৰ্মাণ কৰা কুটিৰ উদ্যোগসমূহ বিখ্যাত। পৰ্যটনৰ দিশটোৰ ক্ষেত্ৰত গোলাঘাট জিলাখন আগবঢ়া। পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ গোলাঘাট জিলাত যথেষ্ট সমল আছে। গোলাঘাট জিলাতে এশিঙীয়া গড় থকা বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে। ইয়াৰ উপৰি নামবৰ, দৈগ্ৰুং অভয়াৰণ্য, গৰমপানীৰ উক, নেঘেৰিটিং শিৱ মন্দিৰ, নুমলীগড় দেওপাহাৰত থকা প্ৰাচীন ভগ্নাৱশেষ আৰু দেওপাহাৰ সংৰক্ষিত বনাঞ্চল আদি প্ৰধান। এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ দীঘল কাঠৰ দলংখন জিলাখনৰ মহুৰা মুখত আছে। অসমৰ দ্বিতীয়টো ক্ষুদ্ৰ সংগ্ৰহালয় মোহিনী ৰাজকুমাৰী ক্ষুদ্ৰ সংগ্ৰহালয় মহুৰা মুখতে আছে। উল্লেখযোগ্য যে মোহিনী ৰাজকুমাৰী অসমৰ প্ৰথম মহিলা ঠিকাদাৰ। এইবোৰৰ উপৰি গোলাঘাটত বহুতো দৌল, থান, সত্ৰ, নামঘৰ, দৰগাহ, গীৰ্জা আদি আছে। জিলাখনৰ ডেৰগাঁৱত ঢেকীয়াজলত থকা খনিকৰ পুথি এক অনন্য সম্পদ। বিশেষকৈ গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ প্ৰতি বছৰে অনেক ভক্তৰ আগমন হয়। জিলাখনৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কমাৰগাঁৱৰ সোণোৱাল গাঁৱৰ পৰা মহুৰা মুখলৈ অসমৰ একমাত্ৰ পথটো আছে। জিলাখনৰ কিছু ঐতিহাসিক গুৰুত্বও নুই কৰিব নোৱাৰি। স্বাধীনতা আন্দোলনৰ সময়তো গোলাঘাট জিলাৰ ৰাইজৰ অৱদান আছিল অপৰিসীম। গোলাঘাটৰ সৰু পথাৰত ৰেল বগৰোৱাৰ ঐতিহাসিক ঘটনাৰ বাবে কুশল কোঁৱৰক ব্ৰিটিছে দোষী সাব্যস্ত কৰি ফাঁচি দিছিল। তদুপৰি কমলা মেৰী, বিজু বৈষ্ণৱ, তাৰাপ্ৰসাদ বৰুৱা, ৰাজেন্দ্ৰ নাথ বৰুৱা, গৌৰীলাল জৈন, গংগাৰাম বৰমেধি, দ্বাৰিকানাথ গোস্বামী আদি জিলাখনৰ কেইজনমান উল্লেখযোগ্য স্বাধীনতা সংগ্ৰামী। শিক্ষাৰ ক্ষেত্ৰত গোলাঘাট জিলাখন আগবঢ়া। গোলাঘাট জিলা শিক্ষা সংস্কৃতিৰ দিশতো যথেষ্ট আগবঢ়া। জিলাখনত কেইবাখনো উন্নত মানৰ শিক্ষানুষ্ঠান আছে। ইয়াৰ ভিতৰত ডেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট বাণিজ্য মহাবিদ্যালয়, হেমপ্ৰভা বৰবৰুৱা ছোৱালী মহাবিদ্যালয়, আইন মহাবিদ্যালয়, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, BEd কলেজ, বেজবৰুৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি অন্যতম। এই জিলাতে হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। হেমচন্দ্ৰ গোস্বামী, কীৰ্তিনাথ হাজৰিকা, সৈয়দ আব্দুল মালিক, ডক্টৰ হীৰেণ গোহাঁই, ডক্টৰ নগেন শইকীয়া, ডক্টৰ দেৱপ্ৰসাদ বৰুৱা, ডক্টৰ উপেন কাকতি, ললিত বৰুৱা, কবি নীলমণি ফুকন, সমীৰ তাঁতী, গুণাৰাম খনিকৰ, হৰিপ্ৰসাদ বৰুৱা আদি বিশিষ্ট ব্যক্তিসকলৰো জন্ম গোলাঘাটতে। তদুপৰি প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ জন্ম এই গোলাঘাট জিলাতে। যাতায়াতৰ ক্ষেত্ৰখনলৈ যদিহে চাওঁ, যাতায়াতৰ সুব্যৱস্থা থকা গোলাঘাট জিলালৈ গুৱাহাটীৰ পৰা স্থলপথেৰে দূৰত্ব হ'ল প্ৰায় 307 কিলোমিটাৰ। জিলাখনৰ মাজেৰে 37 নং আৰু 39 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ইয়ালৈ ৰেল চলাচলৰো সুব্যৱস্থা আছে। জিলাখনৰ ফৰকাটিঙত এটা ৰেল জংচন আছে।
এইটোৱে আছিলে গোলাঘাট জিলা সম্পৰ্কিত এটা ভিডিঅ'। আশা ৰাখিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ব। লগতে গোলাঘাটৰ আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব। গোলাঘাট জিলা সম্পৰ্কত আপুনি জনা কিছুমান কথা তলত কমেণ্ট কৰিব। লগতে এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।